বঙাইগাঁও জিলা বৃহত্তৰ কুকিলা অঞ্চলৰ চাকলাগড় দৰিদ্ৰ ৰফিকুল ইছলামৰ একমাত্ৰ কন্যা ৰজিনা পাৰভিনে নিট পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে অঞ্চলটোৰ একমাত্ৰ ছাত্ৰী ৰজিনা পাৰভিন। ৰফিকুল ইছলামে এখন ভেঞ্চাৰ স্কুলত চাকৰি কৰিছিল যদিও তেওঁ চাকৰিটো নোহোৱাৰ পিছতো হাৰ মনা নাছিল। দৰিদ্ৰতাত ককবকাই থকাৰ পিছতো নিজৰ কন্যাক ভালকৈ লিখা পঢ়া কৰাৰ পৰামৰ্শ দিছিল। নিটৰ 13-14 ঘণ্টাকৈ লিখা পঢ়া কৰিছিল ৰজিনা পাৰভিনে। কোনো ব্যক্তিগত টিউচন নোলোৱাকৈ সদ্যঘোষিত নিট পৰীক্ষাত 603 নম্বৰ লাভ কৰে। আনকি 840 ৰেংক পাই কোকৰাঝাৰ মেডিকেল কলেজত MBBSৰ নাম ভৰ্তিৰ সুযোগ পাইছে। স্থানীয় ৰাইজে ৰজিনা পাৰভিনক লৈ উৎফুল্লিত হৈ পৰিছে। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। মই অশেষ আজি সুখী অনুভৱ কৰিছোঁ। সৰুৰে পৰাই তেওঁৰ আশা আছিল যে MBBS হোৱাৰ সপোন আছিল। আজি সপোন বাস্তৱায়িত হৈছে। মই আচলতে 2007 চন বা 8 চনৰ পৰা এটা ভেঞ্চাৰ স্কুলত মই কাম কৰিছিলোঁ, শিক্ষকতা কৰিছিলোঁ। বা অশেষ 14-15 বছৰ মই সেই স্কুলত কাম কৰিছিলোঁ। কাম কৰাৰ পিছত যেতিয়া 2021 চনত স্কুলখন যেতিয়া হোৱাৰ সময়ত মই আশা কৰিছিলোঁ যে মোৰ এটা চাকৰিৰ যথেষ্ট প্ৰয়োজন, কিন্তু কিবা কাৰণত মোৰ চাকৰিটো নহ'ল। নোহোৱাৰ কাৰণতো অলপ দুখ লাগিছিল। লগাৰ পিছতো মই ৰাস্তা এৰি অহা নাছিলোঁ যে মই যদি চাকৰি কৰিব পৰা নাই তেনেহ'লে মোৰ ছোৱালীক কিবা কামত কি আগবঢ়াই লৈ যাম। তেওঁৰ সপোনো আছিল MBBS হোৱাৰ কাৰণে, কিন্তু আজি সেইটো ৰাস্তাত মই বেছিকৈ উৎসাহিত কৰিছিলোঁ যে তুমি এদিন হবাই। মোৰ দেউতাই মোৰ ছোৱালীৰ কাৰণে তেখেতক অশেষ আশীৰ্বাদো দিছিল যে তুমি MBBS হবাই, বহুত উৎসাহিত কৰিছিল। ময়ো উৎসাহিত কৰি ৰাখিছিলোঁ। আজি সেই সপোনটো বাস্তৱায়িত কৰিছে। কোকৰাঝাৰ মেডিকেল কলেজত আজি মেডিকেল পঢ়িবৰ কাৰণে সক্ষম হৈছে, যাৰ কাৰণে মই গাঁওবাসীক বা অশেষ ধন্যবাদ জনাইছোঁ। সকলোকে দুৱা আশীৰ্বাদ কামনা কৰি সকলোকে ধন্যবাদ জনাই মোৰ কথা মই সামৰিছোঁ। নিটৰ ফলাফল মই বহুতে সুখী হৈছোঁ। মই বহুত আনন্দিত। আজি কালিলৈ অহা নিটৰ ফাৰ্ষ্ট ৰাউণ্ডৰ ৰিজাল্টত মই কোকৰাঝাৰ মেডিকেল কলেজ পাবলৈ সক্ষম হৈছোঁ। তোমাৰ নামটো কি? মোৰ নাম ৰজিনা পাৰভিন। তোমাৰ দেউতা ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল। তুমি কেনেকৈ লিখা পঢ়া কৰিছা, কিমান কষ্ট কৰিছা? দেউতা ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰিছিল। বহুতো কষ্ট হৈছিল, তথাপিও দেউতাকে মোক কষ্ট অনুভৱ কৰিব দিয়া নাই। তেওঁ অশেষ কষ্ট কৰিছিল মোৰ কাৰণে, আৰু সেই কষ্টৰ ফলতে মই আজি ইয়াত উপনীত হ'বলৈ সক্ষম হৈছোঁ। কিমান ঘণ্টাকৈ লিখা পঢ়া কৰিছিল? মই 13 পৰা 14 আৱাৰ্ছ ষ্টাডি কৰিছোঁ ডেইলি। নতুন ছাত্ৰ ছাত্ৰীক কি পৰামৰ্শ দিবা তুমি? কষ্ট কৰিলে যে চব আমি পাব পাৰি, সেইটোৱে হ'ল মূল কথা। আৰু আমি কিবা এটা পাবৰ কাৰণে কষ্ট কৰিবই লাগিব। আজি কেনেকুৱা অনুভৱ? এই গাঁওখনৰ তুমিও প্ৰথম MBBS চান্স পোৱা ছোৱালী, কেনেকুৱা অনুভৱ হৈছে? মোৰ আজি বহুতো ভাল লাগিছে, আৰু গাঁওবাসীয়ে মোৰ কাৰণে বহুতো আশীৰ্বাদ দিছিলে, দোৱা কৰিছিলে মোৰ কাৰণে। আজি সকলোৰে আশীৰ্বাদত মই আজি ইয়াত উপনীত হ'বলৈ সক্ষম হৈছোঁ।